মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ইতিমধ্যে এইফালে গেট আছে আৰু তাৰ সন্মুখত ইতিমধ্যে প্ৰতিবন্ধীসকলে প্ৰতিবাদ কৰিছে আৰু এই মুহূৰ্তত প্ৰতিবাদৰ কাৰ্যসূচী দেখাইছোঁ প্ৰতিবন্ধী যিসকল প্ৰতিবন্ধী লোক আছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় গেটৰ সন্মুখত তেওঁলোকে বহি পিনি এতিয়া প্ৰতিবাদ কৰিছে এনেদৰে বহি পৰিছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ইতিমধ্যে মই কৈছোঁ মূল গেটৰ সন্মুখতে এতিয়া এনেদৰে বহি পৰিছে আৰু তেওঁলোকৰ যিবোৰ দাবী আছিল দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ আৰু তেওঁলোকে যি ধৰণে পেঞ্চন যি দীনদয়াল পেঞ্চন আঁচনিৰ ধন লাভ কৰি আছিল সেই ধন তেওঁলোকে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰাৰ পাছতেই এইসকল লোক বঞ্চিত হৈ পৰিছে লাখ লাখ প্ৰতিবন্ধী ইতিমধ্যে তেওঁলোকে বঞ্চিত হৈ পৰিছে আৰু তেওঁলোকে যি অৰুণোদয় আঁচনিৰ ধন সেই পোৱা নাছিলে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে তেওঁলোকে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে বহি পৰিছে আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকক আৰক্ষীয়ে এই স্থানৰ পৰা উঠি যাবলৈ তেওঁলোকে অনুৰোধ কৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ যে তেওঁলোকৰ যিসমূহ আঁচনিৰ ধন তেওঁলোকে যিবোৰ প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰৰ পৰা চৰকাৰখনে বঞ্চিত কৰিছিল আৰু সেই বঞ্চিতৰ অভিযোগত ইতিমধ্যে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি বিশ্ব প্ৰতিবন্ধী দিৱস আৰু বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত তেওঁলোকে আজিৰ দিনটোত প্ৰতাৰণা দিৱস হিচাপে তেওঁলোকে ব্যক্ত কৰিছে আৰু এনেদৰেই প্ৰতাৰণা দিৱস হিচাপে তেওঁলোকে অভিহিত কৰি তেওঁলোকে এনেদৰেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ এয়া ৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱস কিন্তু আৰু আজিৰ দিনটোত তেওঁলোকে প্ৰতাৰণা দিৱস হিচাপে পালন কৰিছে আৰু কাৰণ বাৰম্বাৰ তেওঁলোকে চৰকাৰখনে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকক প্ৰতিশ্ৰুতি দি বাৰে বাৰে আলোচনাৰ নামত আলোচনা আৰু আলোচনাৰ পিছত আলোচনাৰ তেওঁলোকৰ এনেদৰেই ইতিমধ্যে যি আলোচনাৰ কোনো সফল নহ'লে তেওঁলোকক যি ধৰণে আলোচনাৰ নামত আলোচনা কৰি তেওঁলোকক বাৰম্বাৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছিল আৰু তাৰ অভিযোগ এফালে মই যদি দেখাওঁ এইফালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে চৰকাৰক সকিয়নি প্ৰদান কৰিছে যে ৰাজ্যৰ প্ৰায় 10 লক্ষাধিক যি প্ৰতিবন্ধী আছে তেওঁলোকক যিখিনি প্ৰাপ্য অধিকাৰ এই অধিকাৰ তেওঁলোকক প্ৰদান কৰিব লাগে আৰু আজিৰ দিনটোত চৰকাৰীভাৱেও তেওঁলোকক বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে তেওঁলোকে চৰকাৰী কাৰ্যসূচী আছে আৰু কাৰ্যসূচী লৈছে কিন্তু তাৰ মাজতে এইসকল প্ৰতিবন্ধী ওলাই আহিছে আৰু প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ উদ্যোগত তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকৰ মূল দাবীসমূহ আমি তেওঁলোকৰ দাবীসমূহ কি আছে আমি সেই দাবীসমূহ কিন্তু জানিবলৈ চেষ্টা কৰিম প্ৰথম কথাটো হ'ল যে আমাৰ যি পেঞ্চন পাই আছিলোঁ সাংবিধানিকভাৱে সংবিধানৰ 24 নং দফা অনুসৰি সেই পেঞ্চনটো আমাক হেমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বন্ধ কৰি দিলে কোনো আলোচনা বিবেচনা নকৰাকৈ তেওঁৰ মতে এনেকুৱা হৈছে যে তেওঁৰ ভাষণ মানে তেওঁৰ শাসন হৈ গৈছে সংবিধান মতে পাবলগীয়া যিটো শাসন মানে আমাৰ পেঞ্চন আছিলে সেই পেঞ্চনখিনি তেখেতে বন্ধ কৰি দিলে আৰু পৰৱৰ্তী পৰ্যায়ত আমি যে অৰুণোদয় পাই আছিলোঁ সেই অৰুণোদয়খিনিও তেখেতে দিম বুলি কৈ পেলাই বন্ধ কৰি দিলে পীৰ হাজৰিকা ডাঙৰীয়া 27 জুনৰ দিনাখন যিখন মিটিং কৰিছিলে সেই মিটিংখনৰ কিন্তু সফলতা আজিলৈকে নহ'ল আচলতে আজি যদি চাই আপুনি বিশ্ব প্ৰতিবন্ধী দিৱস মুখ্যমন্ত্ৰীগৰাকীয়ে কোটি কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰে আজি কিন্তু যদি আপুনি পেপাৰ চাই তেতিয়াহ'লে বিজ্ঞাপন দিবলৈকে তেখেতৰ টকাৰ অভাৱ নে কেগৰ প্ৰতিবেদনৰ কথাটো সঁচা প্ৰমাণিত কৰি তেখেতে ক'ব খুজিছে যে তেখেতৰ টকাৰ অভাৱ নহ'লে তেখেতৰ দিব্যাংগসকলৰ প্ৰতি মাত্ৰ এক যে ঘৰিয়াবা চকু পানী এয়াই প্ৰমাণ কৰিব বিচাৰিছে সেয়া আচলতে প্ৰতিবন্ধ কৰিবৰ কাৰণে আমি তেখেতৰ পৰা প্ৰাপ্য বিচাৰি আজি আহিছোঁ আৰু এটা কথাই আমি জানো মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে আমাৰ প্ৰাপ্যখিনি নিদিয়ে তেতিয়ালৈকে পালা হয় আজি মোদী ডাঙৰীয়া কিয় আমাৰ ডিজুবেলিটিৰ দিনা মাতে নিমন্ত্ৰণ কৰিব নোৱাৰে 3 ডিচেম্বৰ যে আমাৰ ডিজুবল ডে হয় সেই দিনা কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক মাতিব নোৱাৰে কিয় নোৱাৰে তেওঁ সদনত আমাৰ বিষয়ে একো আলোচনাই নকৰে যিটো ফাঁকিত চলি আছে চৰকাৰ 26ত উত্তৰ দিব 10-12 বছৰৰ বাচ্চা এটাই বুজি পোৱা হৈ গৈছে আজিকালি মিছলি আৰু মিঠা চেনি এখানে অসমৰ মুখ্যমন্ত্ৰী এটা গম পাইছে আমি একো নিদিওঁ বুলি কৈ দিয়ক লাজ লাগে আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাব আহিব লগা হৈছে পেঞ্চন লাগে স্কুল লাগে আমাক পেঞ্চন লাগে গুৱাহাটী ডিষ্ট্ৰিক্ট উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে এই দুটা দাবী আমাক আজি কমপ্লিট কৰি দিলে আমি যাম আজিয়ে লাগিব আমাক এই দুটা পেঞ্চন লাগিব গুৱাহাটী উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগিব আমি এইসমূহ দাবী তেওঁলোকৰ আৰু এই দাবীৰ ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই বাৰম্বাৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছিল যাৰ বাবে আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতো তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত